নমস্কাৰ আপোনালোকক পুনৰ বাইজিটো ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আকৌ কেইটামান আপোনালোকৰ সুবিধাৰ অৰ্থে কেইটামান জিকে কোৱেশ্চন এনসাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰ প্ৰথমটো কোৱেশ্চন হৈছে হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান আফগানিস্তানৰ ৰাজধানী কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি কাবুল আৰু ইয়াৰ লগতে মনত ৰাখিব আফগানিস্তানৰ কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে আফগানি নেক্সট কোৱেশ্চনটি আছে হোৱাট ইজ দ্য কাৰেন্সি অফ ভিয়েটনাম ভিয়েটনামৰ মুদ্ৰা কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ডং আৰু লগতে মনত ৰাখিব আৰু ইয়াৰ কেপিটেল হৈছে হানয় নেক্সট কোৱেশ্চনটিত আছে হু ৰিচিভ দ্য টাইটেল প্ৰতাপ বল্লভ কোনে লাভ কৰিছিল প্ৰতাপ বল্লভ উপাধি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি কলিয়া ভমৰা মনত ৰাখিব কলিয়া ভমৰাই প্ৰতাপ বল্লভ উপাধিটো লাভ কৰিছিল কোৱেশ্চনটিত আছে মুৱামৰীয়া ৰিভেলেশ্যন এণ্ড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং কোন আহোম ৰজাৰ ৰাজত্বকালত মুৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ কমলেশ্বৰ সিংহ মনত ৰাখিব কমলেশ্বৰ সিংহৰ ৰাজত্বকালত মুৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল নেক্সট কোৱেশ্চনটিত আছে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৱাজ ছেট আপ ইন ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ গঠন কৰা হৈছিল কিমান চনত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি 1952 চনত মনত ৰাখিব ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ 1952 চনত গঠন কৰা হৈছিল বা গঠন হৈছিল নেক্সট কোৱেশ্চনটিত আছে ওৰাং নেশ্যনেল পাৰ্ক ইজ ৰিনেম এজ ৰাজীৱ গান্ধী ৱাইল্ড চেঞ্চুৰী ইন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে কিমান চনত সলনি কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1992 চনত মনত ৰাখিব 1992 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আলো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি এৰিথমেটিক লজিক ইউনিট মনত ৰাখিব ALUৰ ফুল ফৰ্ম হৈছে এৰিথমেটিক লজিক ইউনিট নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ API ফুল ফৰ্ম বা সম্পূৰ্ণ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ এপ্লিকেশ্যন প্ৰগ্ৰাম ইণ্টাৰফেচ মনত ৰাখিব APIৰ ফুল ফৰ্ম হৈছে এপ্লিকেশ্যন প্ৰগ্ৰাম ইণ্টাৰফেচ নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য SI ইউনিট অফ কাৰেণ্ট বিদ্যুৎ প্ৰবাহৰ SI একক কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ এম্পিয়াৰ নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য SI ইউনিট অফ টেম্পাৰেচাৰ তাপৰ SI একক কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি কেলভিন মনত ৰাখিব তাপৰ SI একক হৈছে কেলভিন নেক্সট কোৱেশ্চনটিত আছে বন কৰ বুলি কাক জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ আনন্দীৰাম দাস মনত ৰাখিব আনন্দীৰাম দাসক বন কৰ বুলি জনা যায় Where is the headquarter of AIFF located AIFFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি নতুন দিল্লীত মনত ৰাখিব নতুন দিল্লীৰ দ্বাৰকাত AIFFৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ ফুল ফৰ্মটো হৈছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন নেক্সট কোৱেশ্চনটিত আছে Where is the headquarter of Asian Cricket Council located? Asian Cricket Councilৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি
শ্ৰীলংকাৰ কলম্বোত মনত ৰাখিব এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যালয় শ্ৰীলংকাৰ কলম্বোত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে where is the headquarter of FIFA located ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ছুইজাৰলেণ্ডৰ চুৰিখত মনত ৰাখিব ছুইজাৰলেণ্ডৰ চুৰিখত ফিফাৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য নেম অফ দ্য গ্ৰেটেষ্ট ক্ৰিকেট বৰ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ডখনৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি BCCI কোৱেশ্চনটিত আছে অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল কোনজন মুছলমানে অসমক প্ৰথমবাৰ আক্ৰমণ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ বখতিয়াৰ খিলজী নেক্সট কোৱেশ্চনটিত আছে ইন হাউ মাচ টাইম ডাজ দ্য ৰিফ্লেক্ট লাইট ফ্ৰম দ্য মুন ৰিচ দ্য আৰ্থ চন্দ্ৰৰ পৰা প্ৰতিফলিত পোহৰ কিমান সময়ত পৃথিৱীত উপনীত হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1.28 ছেকেণ্ড আৰু কিছুমানত 1.3 ছেকেণ্ডো আছে আৰু কিছুমানত 1.28 ছেকেণ্ড বুলিও আছে কোৱেশ্চনটিত আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি সুকুমাৰ সেন নেক্সট কোৱেশ্চনটিত আছে when was the first women university established in India ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি 1916 চনত মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন 1916 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰাইটাৰ টু উইন দ্য জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি জি শংকৰ কুৰুপ মনত ৰাখিব জি শংকৰ কুৰুপে প্ৰথম জ্ঞানপীঠ বঁটা বিজয় হৈছিল বা প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল মুছলমানসকলে কোন চনৰ প্ৰথমবাৰত অসম আক্ৰমণ কেতিয়া কৰিছিল মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ 1206 চনত নেক্সট কোৱেশ্চনটি আছে কিমান চনত আনোৱাৰ টাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল আমি সকলোৱে জানো অসমৰ একমাত্ৰ মহিলাগৰাকী হৈছে আনোৱাৰ টাইমুৰ আৰু এখেতে কিমান চনত মুখ্যমন্ত্ৰী হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ 1880 চনত মনত ৰাখিব 1880 চনত আনোৱাৰ টাইমুৰে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছিল নেক্সট কোৱেশ্চনটি আছে পাকিস্তানৰ কাৰেন্সিৰ নাম কি অৰ্থাৎ পাকিস্তানৰ পইচা বা টকাটোৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ পাকিস্তানী ৰুপি নেক্সট কোৱেশ্চনটি আছে মিচিগান ক'ত অৱস্থিত মিচিগান ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ আমেৰিকাত মনত ৰাখিব মিচিগান আমেৰিকাত অৱস্থিত কোৱেশ্চনটি আছে গডউইন আষ্ট্ৰিন কোনটো পৰ্বতমালাৰ অন্তৰ্গত গডউইন আষ্ট্ৰিন কোনটো পৰ্বতমালাৰ অন্তৰ্গত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ কাৰা কৰাম মনত ৰাখিব গডউইন আষ্ট্ৰিন বা কেটুটো পৰ্বতমালাটো আমাৰ কাৰা কৰাম নামৰ পৰ্বতমালাৰ অন্তৰ্গত নেক্সট কোৱেশ্চনটি আছে পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন অৰ্থাৎ পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজনৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ক
শুক্লেন মুং মনত ৰাখিব শুক্লেন মুঙে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল নেক্সট কোৱেশ্চনটি আছে পাল বংশৰ অন্ত পৰে কিমান চনত অৰ্থাৎ কিমান চনত পাল বংশৰ অন্ত পৰে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ক 1112 চনত মনত ৰাখিব 1112 চনত পাল বংশৰ অন্ত পৰে অৰ্থাৎ পাল বংশৰ সমাপ্তি ঘটে আছে ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন অৰ্থাৎ ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম কি বা কোনজন ৰজাক ইংৰাজে বন্দী কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চনটি আছে আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত অৰ্থাৎ আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ কোনখন ঠাইত আছে বা গুৱাহাটীৰ ক'ত আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ক বশিষ্ঠ আশ্ৰমত মনত ৰাখিব বশিষ্ঠ আশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো আছে নেক্সট কোৱেশ্চনটি আছে কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয় কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ 1888 চনত নেক্সট কোৱেশ্চনটি আছে উষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল অৰ্থাৎ উষা আলোচনীখন কিমান চনত প্ৰকাশিত কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ 1907 চনত নেক্সট কোৱেশ্চনটি আছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ যিটো মুখ্য কাৰ্যালয় আছে এই মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ দুলিয়াজান কোৱেশ্চনটি আছে প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল অৰ্থাৎ প্ৰথম তৰাইন যুদ্ধ কিমান চনত সংঘটিত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ 1291 চনত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব নম্বৰ গ 1191 চনত নেক্সট কোৱেশ্চনটি আছে 2022 চনৰ বীৰ চিৰালাই বঁটা কাক প্ৰদান কৰা হৈছিল 2022 চনৰ বীৰ চিলাৰাই বঁটা কাক প্ৰদান কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি ভাস্কৰ কলিতাক কোন দেশক পিৰামিডৰ চহৰ বোলা হয় কোনখন দেশক পিৰামিডৰ চহৰ বুলি কোৱা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ কাইবকক নেক্সট কোৱেশ্চনটি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ 2 বা অপচন নম্বৰ খ 56 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটি আছে 2023 চনৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা কাক প্ৰদান কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ শান্তনু কুমাৰ শৰ্মাক নেক্সট কোৱেশ্চনটি আছে সিপিইউৰ সম্পূৰ্ণ নাম কি সিপিইউৰ সম্পূৰ্ণ নামটো কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ক চেন্ট্ৰেল প্ৰসেসিং ইউনিট মনত ৰাখিব সিপিইউৰ সম্পূৰ্ণ নাম হৈছে চেন্ট্ৰেল প্ৰসেসিং ইউনিট নেক্সট কোৱেশ্চনটি আছে কোনটো নৃত্য কেৰালাৰ নহয় কোনটো নৃত্য কেৰালাৰ নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ কথক মনত ৰাখিব যিবিলাক তিনিটা আছে কথাকলি মোহিনীঅট্টম তাৰপিছত কুটিয়াট্টম এই তিনিটা হৈছে কেৰালাৰ নৃত্য আৰু কথকটো হৈছে আমাৰ উত্তৰ ভাৰতৰ নৃত্য মনত ৰাখিব Who founded the Bormon dynasty in Kamrup? কামৰূপ ৰাজ্যত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ পুষ্য বৰ্মন মনত ৰাখিব বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটিত আছে আহোমসকলৰ ভাষাত অসমৰ নাম কি আহোমসকলৰ ভাষাত অসমৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ মুং দুন দুন খাম মনত ৰাখিব আহোমসকলৰ ভাষাত অসমৰ নাম আছিল মুং দুন দুন খাম নেক্সট কোৱেশ্চনটিত আছে যোগনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল অৰ্থাৎ যোগনী তন্ত্ৰ মতে কামৰূপ ৰাজ্যখন কেইটা ভাগত ভগোৱা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ 4টা ভাগত নেক্সট কোৱেশ্চনটিত আছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল বা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক স্বৰ্গদেউ লক্ষীসিংহ মনত ৰাখিব স্বৰ্গদেউ লক্ষীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন দেশক চিৰ বসন্তৰ দেশ বোলা হয় কোনখন দেশক চিৰ বসন্তৰ দেশ বুলি কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক ছুইজাৰলেণ্ডক মনত ৰাখিব ছুইজাৰলেণ্ডক চিৰ বসন্তৰ দেশ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে ভোডাফোনৰ এম-পইচা সংযোগত কোনটো বেংক মোবাইল বেংক একাউণ্ট আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি HDFC বেংক নেক্সট কোৱেশ্চনটিত আছে 2023 চনৰ মাৰ্চ মাহত কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ৰেল লাভ কৰিছে 2023 চনৰ মাৰ্চ মাহৰ কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ৰেল লাভ কৰিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মেঘালয় মনত ৰাখিব মেঘালয় 2023 চনত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ৰেল লাভ কৰিছে নেক্সট কোৱেশ্চনটি আছে অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1917 চনত মনত ৰাখিব 1917 চনত অসম সাহিত্য সভা স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায় ভাৰত আৰু পাকিস্তানৰ মাজত যিটো আমাৰ সীমান্ত ৰেখা আছে বা সীমান্ত আছে তাক কি নামেৰে জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰেড ক্লিফ লাইন মনত ৰাখিব ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমান্তটোক আমাৰ ৰেড ক্লিফ লাইন বুলি জনা যায় আৰু ভাৰত আৰু চীনৰ মাজত যিটো আমাৰ সীমান্ত আছে তাক মেকমোহন লাইন বুলি জনা যায় নেক্সট কোৱেশ্চনটি আছে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান কৰ পৰা আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান কৰ পৰা আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰাজঘাট নেক্সট কোৱেশ্চনটিত আছে অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল অৰ্থাৎ চাহ আৱিষ্কাৰ কোনে কৰিছিল অসমত কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰবাৰ্ট ব্ৰুচ মনত ৰাখিব ৰবাৰ্ট ব্ৰুচে অসমত চাহৰ আৱিষ্কাৰ কৰিছিল আছে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1942 চনত মনত ৰাখিব 1942 চনত ভাৰত ত্যাগ আন্দোলনটো আৰম্ভ হৈছিল আৰু এইবিলাক কোৱেশ্চন 2017 চনত আহি গৈছে মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি সৰ্বপল্লী ৰাধাকৃষ্ণ মনত ৰাখিব ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকী হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণ হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চনটিত আছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি লুম্বিনী মনত ৰাখিব লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল নেক্সট কোৱেশ্চনটি আছে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি
দৈনিক বাতৰি মনত ৰাখিব অসমৰ প্ৰথমখন দৈনিক বাতৰিৰ নাম আছিল দৈনিক বাতৰি নেক্সট কোৱেশ্চনটি আছে মনোপলি শব্দৰ সৈতে জড়িত অৰ্থাৎ মনোপলি শব্দটো কাৰ সৈতে জড়িত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি পুঁজিবাদী নেক্সট কোৱেশ্চনটি আছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি ইটানগৰ মনত ৰাখিব অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ নেক্সট কোৱেশ্চনটি আছে পথৌৰা ঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি পথৌৰা ঘাটৰ ৰণ কোনখন ঠাইত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি দৰং মনত ৰাখিব দৰঙত পথৌৰা ঘাটৰ ৰণ হৈছিল নেক্সট কোৱেশ্চনটি আছে কোনখন দেশৰ BIMSTECৰ সদস্য নহয় কোনখন দেশ BIMSTECৰ সদস্য নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি পাকিস্তান মনত ৰাখিব পাকিস্তান BIMSTECৰ সদস্য নহয় আছে ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ মুম্বাই মনত ৰাখিব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ চহৰখন হৈছে মুম্বাই নেক্সট কোৱেশ্চনটিত আছে ভাৰতত বৰ্তমান মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 8খন মনত ৰাখিব ভাৰতবৰ্ষত মুঠ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 46 নং ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 46 নং ৰাষ্ট্ৰীয় ঘাইপথ মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে কানাডাৰ কাৰেন্সিৰ নাম কি কানাডাৰ কাৰেন্সিৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ পেছো আৰু লগতে মনত ৰাখিব টকাটো হৈছে আমাৰ ভাৰতবৰ্ষৰ কাৰেন্সি আৰু টাকা হৈছে বাংলাদেশৰ কাৰেন্সি নেক্সট কোৱেশ্চনটিত আছে কলম্বিয়াৰ ৰাজধানীখনৰ নাম কি অৰ্থাৎ কলম্বিয়াৰ ৰাজধানী কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি বগোটা মনত ৰাখিব বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী নেক্সট কোৱেশ্চনটিত আছে আটাইতকৈ উচ্চতম বীৰত্বৰ বাবে প্ৰদান কৰা বঁটাবিধৰ নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ পৰমবীৰ চক্ৰ মনত ৰাখিব আটাইতকৈ বীৰত্বৰ বাবে প্ৰদান কৰা বঁটাবিধ হৈছে পৰমবীৰ চক্ৰ নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদ অনুযায়ী আইনৰ চকুত সকলো সমান অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 14 নং অনুচ্ছেদত মনত ৰাখিব আৰু ভাৰতবৰ্ষৰ সংবিধানখনৰ 14 নং অনুচ্ছেদত আইনৰ চকুত সকলো সমান এই কথাষাৰ উল্লেখ কৰা আছে নেক্সট কোৱেশ্চনটিত আছে তৰা কোনটো হ্ৰদ কেৰালা ৰাজ্যৰ অন্তৰ্গত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ কাইলছ আৰু লগতে মনত ৰাখিব কেৰালাৰ অন্তৰ্গত আনটি হ্ৰদ হৈছে ভেম্বানাড হ্ৰদ আৰু লগতে আপোনালোকে মনত ৰাখিব চিল্কা হ্ৰদটো আছে উৰিষ্যাত উলাৰ হ্ৰদটো আছে জম্মু কাশ্মীৰত আৰু পুলিকট হ্ৰদটো আছে তামিলনাডুত নেক্সট কোৱেশ্চনটিত আছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া সমাপ্তি হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1918 চনত আৰু লগতে মনত ৰাখিব প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত নেক্সট কোৱেশ্চনটিত আছে ৰবি নদীৰ উৎপত্তিৰ স্থান নাম কি অৰ্থাৎ ৰবি নদী ক'ৰ পৰা উৎপত্তি হৈছে
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হিমালয় পৰ্বতৰ কুলু পৰ্বত অৰ্থাৎ হিমালয় পৰ্বতৰ কুলু পৰ্বত নামৰ ঠাইৰ পৰা ৰবি নদীৰ উৎপত্তি হৈছিল কোৱেশ্চনটিত আছে ৰকেট কোনে আৱিষ্কাৰ কৰিছিল ৰকেট কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰবাৰ্ট ডৰ্নাৰ্ড মনত ৰাখিব ৰবাৰ্ট ডৰ্নাৰ্ডে 1926 চনত ৰকেট আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অমৰনাথ গুহা ক'ত আছে অমৰনাথ গুহা ক'ত আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ কাশ্মীৰ মনত ৰাখিব অমৰনাথ গুৱাহাটী কাশ্মীৰত আছে নেক্সট কোৱেশ্চনটিত আছে মহাত্মা গান্ধীৰ সমাধিস্থল কোনখন ঠাইত আছে মহাত্মা গান্ধীৰ সমাধিস্থল কোনখন ঠাইত আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক ৰাজঘাট মনত ৰাখিব মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত আছে কোৱেশ্চনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক 1594 খ্ৰীষ্টাব্দত মনত ৰাখিব 1594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে অৰ্থাৎ বহে নেক্সট কোৱেশ্চনটিত আছে আকাশলংঘী নামৰ মহানগৰ কোনখন অৰ্থাৎ কোনখন মহানগৰক আকাশলংঘী নামেৰে জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক নিউয়ৰ্ক মনত ৰাখিব নিউয়ৰ্কক আকাশলংঘী নামেও জনা যায় নেক্সট কোৱেশ্চনটিত আছে অলিম্পিকৰ চিহ্ন কেইটা ৰং থাকে অলিম্পিকৰ চিহ্নটো কেইটা ৰং আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 5টা ঠিক আছে বৰত পূজা উৎসৱ কোনটো জনগোষ্ঠী পালন কৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি তিৱা মনত ৰাখিব তিৱাসকলে বৰত পূজা উৎসৱটো পালন কৰে নেক্সট কোৱেশ্চনটিত আছে কিলিয়ান এমবাপে ফিফা বিশ্বকাপ 2022ত কিমানটা গোল স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 8টা নেক্সট কোৱেশ্চনটিত আছে ফিফা বিশ্বকাপ 2022ত দ্বিতীয় সৰ্বাধিক গোল স্ক'ৰ কৰা খেলুৱৈগৰাকী কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ লিঅনেল মেছি